কাসুন মূৰ্ছনা এইটো কি বজাইছে গগনা কোনে কোনে বজাব জানা আৰু জানা বজাব তুমি বজাব জানা দিয়াচোন আমিও জানো এই বজাব বলে এও যাব বাহ ধুনীয়া হৈছে চোৱা আজি ছাৰ তোমালোকৰ মাজত আকৌ আহিছে ন এতিয়া আজি তোমালোকক ছাৰে গগনাৰ বিষয়ে ক'ব গগনা কেনেকৈ বনায় ঠিক আছে ছাৰ আপুনি কওক আচ্ছা তোমালোকক এতিয়া আমাৰ বাইদেৱে বুজাই গৈছে এইটো ক'ত বজায় নাচনীয়ে ক'ত লয় এতিয়া এতিয়া মই এইটো তোমালোকক শিকাওঁ যে এইটোনো বনাই কেনেকুৱা ভাবে কোনে কি মানে ইয়াক মানে কি কি বস্তু লাগে ইয়াক বনাওঁতে এইটো আচলতে বনাওঁতে আমাৰ বাঁহৰ প্ৰয়োজন আৰু এই বাঁহটো লাগে আমাক মানে আগলি বাঁহ বাঁহৰ তাৰমানে গুৰি অংশ নহয় আগ অংশ লাগে আৰু এইটো বনাই এটা বৰ কিংবদন্তি আছে তোমালোকে শুনিলে খুব ভাল পাবা এটা মানে প্ৰবাদ আছে কেনেকুৱা যে যিসকল মহিলাই মানে শালত এটা চুঙা ব্যৱহাৰ কৰে নহয় ব তোলা বুলি কওঁ সেই ব চুঙা বুলি কয় সেইটো বটো তুলি সেই ব চুঙাটো ৰাতি মনে মনে চুৰ কৰি আনিব লাগিব চুৰ কৰি আনিলে বখিনি কাটি আনিব লাগিব কাটি আনিলে ৰাতিপুৱা তিৰোতাজনীয়ে সেই ববিলাক আউলি বাউলি হৈ থাকিব আউল বাউল হৈ থাকিব তেতিয়া খুব গালি পাৰিলে এই বস্তুটো তাৰ পৰা যেতিয়া কাটি আমি যেতিয়া বনাম সেই তিৰোতা মাইকীজনীয়ে যিমান গালি পাৰিব সিমানে ইয়াৰ চাউণ্ডটো শব্দটো সিমান ভাল হ'ব এইটো এটা প্ৰবাদ আছে আৰু তেনেকৈ ময়ো বনাওঁতে কিন্তু এইখন গাঁৱৰে এজন তিৰোতাৰ চুৰ কৰি লৈ গৈছিলোঁ আৰু মাইকীজনীৰ নাম নকওঁ আজি বেয়া পাব শুনিলে মৰিছে তেওঁ মানে খুব গালি পাৰিছে আৰু গালি পৰা যিমানেই গালি পাৰিছে সিমানে কিন্তু ইয়াৰ শব্দটো বাঢ়িছে সেইটো সঁচা কথা যি কি নহওক ইয়াক কাটিব লাগিলে আমাক এটা আমাৰ নখ কাটা বস্তু আছে আমি নন্দি বুলি কওঁ আগতে মানে নাপিতবিলাকে ব্যৱহাৰ কৰিছিল আজিকালিও কৰে কিজানি এপিনে ধাৰ থাকে নখ কাটে খুব সূক্ষ্ম খুব সৰু আৰু এইডাল চাচতে এখন খুব কটাৰী লাগিব ধাৰল কটাৰী লাগিব আৰু এচটা এনেকুৱা কৰি লৈ তাত আমি হেকচু ব্লেড বুজিবা তোমালোকে বা আজি কাটে এই হেকচু ব্লেড ব্যৱহাৰ কৰি এইটো উলিয়াব লাগিব কাটি এই পৰ্চনটো আচলতে ইয়াত পিছত ইয়াত দুটা চুপহীৰ দৰে বস্তু পাতলকৈ ইয়াত সোমাই দিয়া হৈছে আৰু ইয়াত ডেনৰাইডেৰে আঠা দিয়া হৈছে এইটো এটা বেলেগ পৰ্চন এইখিনি কিন্তু কাটি লোৱা হৈছে আৰু ইয়াত এটা কম্পনাংক হয় বায়ুৰ এইটো কম্পনাংক এই চাউণ্ডটোৱে আমাৰ জিভাৰে মুখত লৈ জিভাখন আগুৱাই পিছুৱাই দিলে বায়ুৰ লগত ঘৰ্ষণ হৈ এই শব্দটো উলিয়ায় আৰু সেই আচলতে এই চুপহী দুটা যদি ইয়াত নাথাকে তেতিয়াহ'লে ইয়াৰ শব্দটো কিন্তু নহয় অৰ্থাৎ একেবাৰে সৰু হৈ আছে চাৱা ইয়াত অকণমান নলগা ধৰণে চুপহী দুটাত আৰু সেইটোৱে কম্পনাংক কৰিছে বেলেগ অকণ নাই এই দুডোখৰ ইয়াত সোমাই দিয়া আছে এই ফাট মেলি দিয়া আছে কটাৰীৰে তাত সোমাই ডেনৰাইডেৰে আঠা দিয়া আছে আৰু আঠা দিয়াৰ ফলত ইয়াৰ চাউণ্ডটো বাঢ়ে তোমালোকে চাবা মই এবাৰ বজাই দিছোঁ এনেকুৱা আৰু এই গগনা কিন্তু দুবিধ এবিধ আমাৰ বিহু নামত উল্লেখ আছে যে আগলি বাঁহৰে লাহৰী গগনা বহি তাঁতৰ বাটত বাও মৰি ঐ চেনাই ধন আহে কি নাহে ঐ মৰি ঐ চেনাই ধন শ্ৰীপতি মংগল ঘন চাওঁ তাৰমানে এইটো এনেকৈ সবাত লৈ
তাঁতশাল বৈ থাকে নাচনীবিলাকে আৰু এইটো চাই থাকে মানে সন্মুখেৰে বিহুৱা ডেকা গ'ল নে নাই সেইটো এটা সেইটো হ'ল লাহৰী গগনা আৰু লাহৰী গগনাটো এইটো আৰু এটা আছে ৰূপধন বা ৰামধন গগনা এই ৰূপধন বা লাহৰী ৰামধন গগনা বা ৰূপহী গগনাটো বা ৰূপধন গগনাটো এইটো আচলতে ল'ৰাবিলাকে বজায় বিহুৱাবিলাকে বজায় সেইটোৰ পাৰ্থক্য কি বস্তুটো একেই অলপ ডাঙৰকৈ সজোৱা থাকে আমাৰ শালৰ যি কামি আছে কামি নকয় তাক এই সৰখাতি বুলি কয় নেকি তেনেকুৱা সৰখাতিও নহয় আচলতে ডাঙৰ কি কয় এইটো চেৰি নামটো আহিছে চেৰি চেৰিৰ দৰে অকণ ডাঙৰ বনোৱা হেৰিটো কিন্তু ছিষ্টেমটো একেই ইয়াত খালি এডাল দোল লগোৱা থাকে এডাল সূতা লগোৱা থাকে এই সূতাডালেৰে এই এনেকৈ কম্পনাংক কৰি দিয়ে আমি হয়তো বুঢ়া আঙুলিৰে কম্পনাংক দিছোঁ কৰি সেইডাল সেইটো এনেকৈ দিব জাটকা মাৰি দিব জাটকা মাৰি দিলে এই দণ্ডডাল কম্পন হয় কম্পন হোৱাৰ ফলত লগে লগে আমাৰ উশাহৰ টিপতে বাও বুলি আমি জানো সেইটো মানে হেৰি আছে প্ৰবাদ আছে আৰু এইটো কিন্তু এটা তোমালোকে জানা নাই যেন কোনোবাই এই আমাৰ মানে বিহু গোটেই বিহু নামৰ গোটেই ঐতিহ্যখিনি আমাৰ প্ৰকৃতিৰ লগত জড়িত এই শব্দটো যি উঠে এই শব্দটো আমি টেং 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 এনেকৈ কৈছোঁ এই শব্দটো আমাৰ প্ৰকৃতিৰ কি বস্তুৰ লগত জড়িত বায়ুটো হয় আকৌ এটা জীৱৰ লগত প্ৰাণীৰ লগত এটা জড়িত ইয়াৰ এই শব্দটো কোন প্ৰাণীৰ শব্দৰ লগত মিল আছে সেইখানে জানিব লাগিছিল একেবাৰে সঁচা আমাৰ বাইদেৱে কৈছে বেং মানে আমাৰ শাস্ত্ৰীয় ভাষাত ইয়াৰ নাম দাদুৰী দাদুৰী এটা বিশেষত্ব আছে জিভাখন মানে সন্মুখভাগে লাগি নাথাকে আৰু সন্মুখভাগত লাগি থাকে ভিতৰত লাগি নাথাকে আমাৰ কিন্তু জিভাখন ভিতৰত লাগি আছে ভেকুলীৰ জিভাখন সন্মুখত লাগি আছে সেইকাৰণে উলিয়াই পোক পৰুৱা সহজতে তাৰ এঠাৰে ধৰি মুখৰ ভিতৰলৈ সোমাই নিব পাৰে যদি বিজ্ঞানৰ চাৰি তোমালোকক শিকাব এইটো কিহৰ মাতৰ লগত আছে ভেকুলীৰ মাত ভেকুলীৰ মাত দিলে কি হোৱা বুলি আমাৰ বিশ্বাস বৰষুণ হোৱা বুলি বিশ্বাস সেইকাৰণে দীনেশ গগৈ ছাৰে কৈছে যে বিহুটো কৃষিভিত্তিক নহয় আচলতে বৰষুণ ভিত্তিতে হয় আওপকীয়াকৈ কৈছে দীনেশ গগৈ ছাৰ তোমালোকে আমাৰ ফিল্ম প্ৰডিউচাৰ আমাৰ বিহু সুৰক্ষা সমিতিত তেওঁ উপদেষ্টা গতিকে এইটো তোমালোকে জানিবা আৰু এইটো সূক্ষ্ম বাদ্য খুব ভালদৰে বজাবা অদূৰ ভৱিষ্যতে মই তোমালোকক শিকাম এতিয়াতো আমাৰ মূৰ্ছনাই কৃষাণু আৰু কোনোবাই ভাল বজাইছে বুলি মই গম পালোঁ ভাল বজাইছে ইয়াৰ পাছত আৰু তোমালোকে ভালকৈ বজাব হ'ব আচ্ছা হ'ব অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী হুৱাই থকা অতি মোহনীয়া ধৰণী হুৱাই থকা অতি মোহনীয়া মিছলা আইৰে আমি খাতি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী হুৱাই থকা অতি মোহনীয়া ধৰণী হুৱাই থকা অতি মোহনীয়া মিছলা আইৰে ৰৈ কেতে কিবি নাই ঐ অমাতৰ মাত অমাতৰ মাত ৰৈ ৰৈ কেতে কিবি নাই ঐ অমাতৰ মাত সমনীয়া লগে চেমনীয়া